খুন্দা মাৰাৰ পিছত একচুৱেলি খবৰটো ট্ৰেফিক পুলিচে পোৱা নাছিলে। পিছদিনাখন যেতিয়া ৰাতিপুৱা গম পোৱা গ'ল, তেতিয়া আমি যিগৰাকী লেডি খুন্দা মাৰিছিল নন্দিনী কাশ্যপ, তেখেতক থানালৈ অহা হ'ল। থানা অহাৰ পিছত তেওঁক সোধ-পোছ কৰা হৈছিল। সোধ-পোছ কৰাৰ পিছত মানুহজনৰ যিজন ইনজৰ্ড শফিকুল হক তেখেতৰ ইনজুৰিটো অলপ চিভিয়াৰ দেখা হৈছিল আৰু হয় তেখেত GMCত এডমিট হৈ আছিলে। চ' একৰ্ডিংলি আইঅ'জনে এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। FIRখনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধ-পোছ কৰিলোঁ, ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইনচিডেণ্টত ইনভলভ আছিলে, তেখেতক থানালৈ মাতা হ'ল, তেখেতক সোধ-পোছ কৰা হ'ল। সোধ-পোছ কৰি তেওঁক আমি যাবলৈ দিয়া হৈছিলে। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজৰ্ড ভিক্টিম আছিল তেখেত স্বৰ্গগামী হয়। তেতিয়া আমি কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেইলেবল ছেকশ্যন আছিলে, চ' আমি অনাৰেবল কোৰ্টক ৰাতিৰ ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেইলেবল হয়। আৰু এৰেষ্ট কৰাটো আমি ৰাতি কালি 1:30টা বজাত তেখেতক এৰেষ্ট কৰিছোঁ। আৰু এতিয়া আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত থাকিব। এক্সিডেণ্টৰ সংক্ৰান্তে ৰাতি আমি কোনো ধৰণৰ গুৱাহাটী ট্ৰেফিক পুলিচে কোনো ধৰণৰ খবৰ পোৱা নাছিলে। চাওক, মই কোৱা কথাটো মই কৈছোঁ, অন কেমেৰা কৈছোঁ যে গুৱাহাটী ট্ৰেফিক পুলিচে ৰাতি নিশা ভাগত কোনো ধৰণৰ আমি ইনফৰ্মেশ্যন পোৱা নাছিলোঁ। নাই, আৰক্ষী কোনো ধৰণৰ ৰাতি যোৱা নাছিলে। তেখেতৰ আপোনালোকে জানে গাড়ীখন MVI কৰা হৈছিল। তাৰপিছত MVI ৰিপৰ্টৰ বেচিছত আমি গাড়ীখন এৰি দিছিলোঁ ৰাতিপুৱাই, তাৰমানে 26 তাৰিখে ৰাতিয়ে। কিন্তু আমি গাড়ীখন আকৌ ডিটেইন কৰিছোঁ, কাৰণ এই গাড়ীখনৰ ওপৰত আমি এতিয়া FSL এক্সামিনেশ্যন কৰাবৰ কাৰণে অলৰেডি আমি প্ৰেয়াৰ ছাবমিট কৰিছোঁ টু ডাইৰেক্টৰ FSL। এই ইনচিডেণ্টটো আছিল এটা এক্সিডেণ্ট কেছ। ইনিচিয়েলি অৱস্থাত মানুহজন ইনজৰ্ড হৈছিলে। সেই বিষয়ে যেতিয়া তেখেতে কেছ দিছিল, FIR দিছিলে, তেতিয়া এই বিষয়ে আমাৰ ওচৰত কোনো নলেজ নাছিলে। চাওক, এইটো কাৰ্যক্ৰমৰ সময়ত ওলাব, কিন্তু তেওঁ যিটো হৈছিলে FIR দিছিলে, কেছ ৰেজিষ্টাৰ কৰিছে, মানুহক মাতাই আনিছে, সোধ-পোছ কৰিছে, তেখেতক যাব দিয়া হৈছে, তেখেতক নটিচ ছাৰ্ভ কৰা হৈছে যে তেখেতে নটিচখন এইকাৰণে ছাৰ্ভ কৰা হয় যাতে তেখেতে পুলিচৰ লগত কোঅপাৰেট কৰে। একৰ্ডিংলি তেওঁ পিছদিনাখন তাৰমানে 25-27 তাৰিখে তেখেত আহিছে, থানাত আকৌ আহিছে, আপোনালোকে জানে ভালকৈ। সেইটো কাৰ্যক্ৰমে ইনভেষ্টিগেশ্যন চলি তাৰ মাজত যদি কিবা ওলায় ভুল, তেতিয়া নিশ্চয় সেইটোৰ ওপৰত আমাৰ ওপৰৱালা অফিচাৰে নিশ্চয় ডিচিশ্যন ল'ব। কিবা নাই, মেডিকেল কৰাব পাৰি, নোৱাৰা কোনো কথা নাই। কিন্তু এজন মানুহ যেতিয়া নিজে থানালৈ আহে, তেতিয়া মেডিকেলটো কম্পালচৰি নহয়। তেখেতক যে মাতি পথকে আহিছিল, নাই, এলকহল টেষ্টটো ৰাতিপুৱালৈ কৰিলে নাথাকে। ৰাতিপুৱালৈ এলকহল টেষ্ট নাথাকে। নহয়, ইট নট নেচেচাৰী। মই এটাই কৈছোঁ, নট নেচেচাৰী। লাগিছিল নালাগিছিল নাপাতি, নট নেচেচাৰী। এজন মানুহ ভিক্টিমক একিউজক যেতিয়া মাতিছে, তেওঁ নিজে দেউতাকৰ লগত আহিছে, থানাত বহিছে, ষ্টেটমেণ্ট দিছে, সেই সময়ত আৰু মেডিকেল কৰাৰ কোনো প্ৰশ্ন নাহে। কেলৈকে ওলোৱা চাওক, যোৱা নিশা তেখেতক এৰেষ্ট কৰা হৈছে 1:30টা বজাত। তেখেতক এতিয়া আমি তেওঁৰ যিখিনি প্ৰচিডিঅ'ৰ, সেই প্ৰচিডিঅ'ৰটো ফ'ল' কৰিম আমি। তাৰপিছত তেখেতক আমি যদি আকৌ ৰিমাণ্ড পাওঁ, তেখেতক সোধ-পোছ কৰি আপোনালোকে যিখিনি কুৱেৰি কৰিছে, প্ৰেছ, ছ'চিয়েল মিডিয়া বা প্ৰিণ্ট মিডিয়া, কিবা আমি সেইটো ইনভেষ্টিগেশ্যনত ওলাব। এইটো আমি ট্ৰেফিক পুলিচ, গুৱাহাটী ট্ৰেফিক পুলিচ বা গুৱাহাটী পুলিচ কমিশ্যনাৰেট কাৰো প্ৰেছাৰত নচলে। আমি এজ পাৰ প্ৰচিডিঅ'ৰ, এজ পাৰ ল'ত কাম কৰোঁ।